ওম শান্তি। সদায় হাঁহি থাকিব। হহাটো এটা আমাৰ এক্সাৰচাইজ। হাঁহি থাকিলে আমাৰ ভিতৰৰ ব্লকেজবিলাক, আমাৰ যিবিলাক ভিতৰত ব্লক থাকে সেইবোৰ সদায় খোল খাই থাকে দেই। গতিকে বৰ জোৰকৈ শব্দ কৰি হাঁহিব নালাগে। আগৰ দিনত যে কৈছিলে যে যোনে শব্দ কৰি হাঁহে তেওঁলোকৰ মন হেনো বৰ মুকলি থাকে, এনেকৈ কয় ন আগৰ দিনত। সেইবুলি আপুনি জোৰ কৰি হাঁহিব নালাগে, কিন্তু সদায় হাঁহি থাকিব। আৰু যদি বহুত দিন আপুনি হাঁহা নাই, কেতিয়াবা জোক শুনক, যিকোনো আপুনি ভাল লগা কথা শুনক, যিটো শুনিলে আপোনাৰ হাঁহি উঠে, কিবা কমেডি শ্ব' চাওক, কিন্তু আপুনি হাঁহি থাকিব। মুকলিকৈ হহাটো খুব বেছি গুৰুত্বপূৰ্ণ। যিমান আপুনি মুকলিকৈ হাঁহিব, সিমান আপোনাৰ মন বুদ্ধি খুব সুন্দৰ, আৰু অন্ততঃ যিকোনো কথা বতৰা বা যিকোনো আপোনাৰ চিন্তাই আপোনাক ফটককৈ আপোনাক বিহ্বল কৰিব নোৱাৰে। সেইবাবে হাঁহি থাকিব আৰু পৰাপক্ষত নিজকে সকলো সময়তে সুখী কৰি ৰাখিব। তাৰ বাবে ৰাতিপুৱা অমৃতবেলা সদায় 2টা আপুনি মহাবাক্য ক'ব। মই সুখ আৰু আনন্দস্বৰূপ আত্মা। মই আজিৰ দিনটো সুখী আৰু আনন্দিত হৈ থাকিম বুলি নিজে নিজকে প্ৰতিজ্ঞা কৰিব। আচ্ছা, ওম শান্তি।